নমস্কাৰ মই জিমি আকৌ এবাৰ আপোনালোক সকলোকে প্ৰভাতী সূৰ্যলৈ স্বাগতম জনাইছো। আশা কৰো সকলো ভালে আছে, মোৰো ভালেই। আজি মই মৰমৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা পাঠ অসমীয়া অনুবাদ লৈ আহিছো। ক্লাছ 7ৰ আৱাৰ ইংলিছখনৰ দা এডভেঞ্চাৰ্ছ অফ টম সয়াৰ পাঠটি। এইটো পাঠ মই অসমীয়া অনুবাদ কৰিম। নিশ্চয় ছাত্ৰ ছাত্ৰীসকলে এই পাঠটোৰ অসমীয়া অনুবাদখিনিৰ পৰা উপকৃত হ'ব পাৰিব। পাঠটো লিখিছে মাৰ্ক টুইনে। আহাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি তেতিয়াহ'লে লেচন 3 দা এডভেঞ্চাৰ্ছ অফ টম সয়াৰ পাঠটিৰ অসমীয়া অনুবাদলৈ আগবাঢ়ো। দা এডভেঞ্চাৰ্ছ অফ টম সয়াৰৰ অভিযান। বিফৰ ইউ ৰিড, হেভ ইউ ৰিড এনি এডভেঞ্চাৰ ষ্টৰী? তুমি কেতিয়াবা এডভেঞ্চাৰ্ছ সাধু পঢ়িছা নেকি? হেভ ইউ ৰিড এনি বুক অফ মাৰ্ক টুইন? তুমি কেতিয়াবা মাৰ্ক টুইনৰ কিবা কিতাপ পঢ়িছা নেকি? আহাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি তেতিয়াহ'লে মূল পাঠটোলৈ আগবাঢ়ো। টম আণ্ট পলি ৱাজ চিয়াৰ্চিং ফৰ টম এভৰিৱেৰ ইনচাইড দ্য হাউচ। টম আণ্ট পলিয়ে ঘৰৰ সকলো ঠাইতে টমক বিচাৰি আছিল। ৱেল, ইফ আই গেট হোল্ড অফ ইউ আই উইল, আণ্ট ছেইড। এবাৰ তোমাক বিচাৰি পোৱা হ'লে এশিকনি দিলোহেঁতেন, আণ্টিয়ে কৈছিল। She was really tired of this boy and of his mischief. তেওঁ এই ল'ৰাটোৰ উৎপাতত ভাগৰি পৰিছিল। Just then she heard a little noise behind her. ঠিক তেনে সময়তে তেওঁ তেওঁৰ পিছফালৰ পৰা এটা শব্দ শুনিবলৈ পালে। She turned just in time and caught hold of him. তেওঁ ঘূৰি চালে আৰু টমক ধৰা পেলালে। What are you doing here? Aunt said. তুমি ইয়াত কি কৰি আছা? আণ্টিয়ে কৈছিল। Nothing, aunt, just nothing, Tom replied. নাই আণ্টি, একো নাই, একোৱেই কৰা নাই, টমে উত্তৰ দিলে। What is there your mouth? Oh, it's jam. তোমাৰ মুখত কি সুমুৱাইছা? জাম খাইছা। Now I understand what you were doing here. এতিয়াহে বুজিছোঁ তুমি ইয়াত কি কৰি আছিলা। Aunt Polly gave him a stern look. Aunt Pollyয়ে চকু থিয় কৰি তাৰ ফালে চাই ক'লে। Suddenly Tom said, Oh, look behind you, aunt. তৎক্ষণত টমে ক'লে, আণ্টি পিছফালে চোৱাচোন। Aunt wheeled around and Tom fell before Aunt could realize what had happened. আণ্টিয়ে পাক মাৰি পিছলৈ ঘূৰি চাওঁতে টমে পলাই পতং দিলে আৰু ক'ত কি হ'ল আণ্টিয়ে গমকে নাপালে। But in spite of all his mischief, Aunt Polly loved him. সকলো উদ্ভণ্ডালিৰ পাছতো Aunt Pollyয়ে তাক ভাল পাইছিল। Tom was the only son of her dead sister. টম আছিল তেওঁৰ মৃত ভনীয়েকৰ একমাত্ৰ সন্তান। She was very fond of him. তেওঁ তাক বৰ মৰম কৰিছিল। She decided to make him work the next day as it was a Saturday. তেওঁ সিদ্ধান্ত লৈছিল যে পিছদিনা যিহেতু শনিবাৰ আছিল, তেওঁ টমক কামত খটুৱাব বিচাৰিছিল। She said to herself, তেওঁ নিজকে নিজে কৈছিল, Tom is to be kept busy so that he cannot waste time idly. তেওঁ ভাবিলে যে টমক তেওঁ এইবাবে ব্যস্ত কৰি ৰাখিব লাগিব যাতে সি অবাবতে সময় নষ্ট নকৰে। She called Tom and ordered him to whitewash the fence the next day. তেওঁ টমক মাতিলে আৰু পিছদিনা দেৱালখন ৰং কৰিবলৈ আদেশ দিলে। It was a fine Saturday morning.
এইটো আছিল শনিবাৰৰ এটা সুন্দৰ ৰাতিপুৱা। টম কেম আউট অফ দ্য হাউচ উইথ এ বাকেট অফ হোৱাইট ৱাছ এণ্ড এ লং হেণ্ডেল ব্ৰাছ। টমে এটা ৰঙৰ বাল্টি আৰু এডাল দীঘল ব্ৰাছ হাতত লৈ ঘৰৰ বাহিৰলৈ ওলাই আহিল। He looked at the fence lazily and then dipped his brush and started whitewashing the topmost plank of the fence. সি দেৱালখনলৈ অলসভাৱে চালে আৰু ৰঙৰ ব্ৰাছডাল ডুবাই লৈ দেৱালৰ ওপৰৰ পৰা ৰং কৰা আৰম্ভ কৰিলে। After doing this several times, he felt tired and bored. বহুবাৰ এইদৰে কৰাৰ পাছত সি ভাগৰি পৰিছিল আৰু আমনি অনুভৱ কৰিলে। He knew all his friends would be playing or swimming on that Saturday. সি জানিছিল তাৰ আন বন্ধুবোৰে হয়তো শনিবাৰৰ সন্ধিয়াটোত খেলি থাকিব নাইবা সাঁতোৰত ব্যস্ত থাকিব। And he আৰু সি how badly he wanted to go out and enjoy like the other boys. অন্য ল'ৰাবোৰৰ দৰে বাহিৰলৈ গৈ উপভোগ কৰিবলৈ তাৰ মনটো ব্যগ্ৰ হৈ পৰিল। Just then Tom saw Jim. ঠিক তেনে সময়তে টমে জিমক দেখিছিল। Jim worked for Aunt Polly. জিমে আন্ট পলিৰ কাৰণে কাম কৰে। He came with a tin pail to fetch water from the town pump. সি টাউনৰ নলৰ পৰা পানী আনিবলৈ এটা টিনৰ বাল্টি লৈ আহিছিল। Though Tom hated this work, he found Jim's work better than his that day because there could be other children playing near the town pump. যদিও টমে এই কামটো বেয়া পাইছিল, নিজৰ কামটোতকৈ সি জিমৰ কামটো বেছি ভাল পালে, যিহেতু টাউনৰ নলৰ ওচৰত আন ল'ৰাবোৰে খেলি থাকিব পাৰে। He made a plan and offered Jim to fetch water for him. সি এটা বুদ্ধি পাঙিলে আৰু জিমক পানী আনিবলৈ পাছিলে। But before they could come to a conclusion, Jim heard the sound of Aunt Polly's slippers and he flew down and stirred with his pail. কিন্তু এটা সিদ্ধান্তত উপনীত হোৱাৰ আগতে জিমে আন্ট পলিৰ জোতাৰ শব্দ শুনিবলৈ পালে আৰু বাল্টিটো লৈ ৰাস্তালৈ দৌৰ দিলে। Poor Tom, বেচেৰা টম, he again started whitewashing the fence. সি পুনৰ দেৱালখন ৰং কৰিবলৈ ধৰিলে। A few minutes later he saw Ben come up the road. কিছু সময়ৰ পিছত সি বেনক ৰাস্তাৰে আহি থকা দেখা পালে। He was eating an apple. সি এটা আপেল খাই আছিল। Tom did not pay attention to him and pretended as if he were absorbed in his work. টমে তাৰ প্ৰতি মনোযোগ দিয়া নাছিল, সি যেন তাৰ কামতেই ব্যস্ত তেনে ভাৱ দেখুৱালে। Ben came near him and teased him for working on a holidays. Ben তাৰ ওচৰলৈ আহিল আৰু বন্ধৰ দিন এটাত কাম কৰি থকা বাবে তাক জোকালে। Tom suddenly looked at him in surprise. টমে আচৰিত হৈ তাৰ ফালে চালে। Oh, Ben, I did not notice you, Tom said. Oh, Ben, মই তোমাক দেখা পোৱা নাছিলোঁ, টমে কৈছিল। Ben told him that
he was going for a swim. বেনে ক'লে যে সি সাঁতুৰিবলৈ গৈ আছে. He thought Tom would be jealous of it. সি ভাবিছিল টমৰ ঈৰ্ষা লাগিব. But Tom said, oh no, I cannot leave this chance to whitewash. কিন্তু টমে কৈছিল, নাই, মই ৰং কৰাৰ এই সুবৰ্ণ সুযোগ এৰিব নোখোজো. It's so enjoyable. এইটো বৰ আনন্দদায়ক. Saying this, he was again absorbed in his work. এইখিনি কৈয়ে সি আকৌ কাম কৰাত লাগিল. This time Ben was tempted and said, please let me whitewash a little Tom. এইবাৰ বেন পলভিত হ'ল আৰু কৈছিল, টম অনুগ্ৰহ কৰি এবাৰ মোক ৰং কৰিব দিয়া না. No, I cannot. নাই, মই দিব নোৱাৰো. It has to be done very carefully. বেন এই কামটো বৰ সাৱধানেৰে কৰিব লাগিব. Everyone cannot do it. সকলোৱে এইটো কৰিব নোৱাৰে. Ben got more tempted. বেনৰ বেছিহে লোভ লাগিল. Please Tom, only once. অনুগ্ৰহ কৰি মাত্ৰ এবাৰলৈ দিয়া টম. I will give you my apple in return. ইয়াৰ বাবদ মই তোমাক মোৰ আপেলটো দিম. Ben pleaded. বেনে জোৰকৈ খাটনি ধৰিলে. Tom was pleased at the success of his plan. নিজৰ পৰিকল্পনা সফল হোৱাত টমৰ বৰ ভাল লাগিল. He said, সি কৈছিল, okay, ঠিক আছে, but be careful, কিন্তু সাৱধানেৰে কৰিবা. Ben started whitewashing the fence with great enthusiasm. বেনে উৎসাহেৰে দেৱালখন ৰং কৰিবলৈ আৰম্ভ কৰিলে. Thus, when Ben painted the fence in the sun, Tom sat comfortably in the shade of a tree and started munching of the partly eaten apple. প্ৰখৰ ৰ'দত বেনে যেতিয়া দেৱালখন ৰং কৰি আছিল, টমে তেতিয়া আৰামেৰে গছৰ ছাঁত বহি আধা খোৱা আপেলটো চুবাব ধৰিলে. He was pleased and satisfied to see that his plan had worked. নিজৰ পৰিকল্পনা সফল হোৱাত সি বহুত আনন্দিত আৰু সন্তুষ্টি লাভ কৰিলে. After some time, Ben saw Billy Fisher coming towards them. কিছু সময়ৰ পিছত বেনে বিলি ফিছাৰক সিহঁতৰ ফালে আহি থকা দেখা পালে. By now, Ben became tired. তেতিয়ালৈ বেনৰ ভাগৰ লাগিছিল. He fell for some rest. সি অলপ আৰাম বিচাৰিছিল. So, he wanted to play the same trick on Billy Fisher. সেয়েহে সি বিলি ফিছাৰৰ ওপৰত একেই বুদ্ধি খটাব বিচাৰিলে. Ben tempted Billy to whitewash the fence. বেনে বিলিক দেৱালখন ৰং কৰিবলৈ লোভ দেখুৱালে. But Tom was watching the whole thing. কিন্তু টমে সকলোবোৰ লক্ষ্য কৰি আছিল. He asked Billy Fisher to give him something in return for getting the chance of whitewashing. দেৱালখনত ৰং কৰিবলৈ দিয়াৰ বাবে সি তাৰ পৰা কিবা বিচাৰিলে. Billy had to give a kite to Tom for this opportunity. বিলিয়ে টমক এখন চিলা দিব লগা হ'ল. Another boy
Johnny Miller also took the chance of whitewashing, offering Tom a death rate. আন এজন ল'ৰা জনি মিলাৰেও এটা মৰা এন্দুৰ দি টমৰ পৰা এই সুযোগটো লাভ কৰিলে। By the afternoon, Tom collected 12 marbles, a piece of chalk, a tin soldier, a couple of tadpoles, a kitten, the handle of a knife, and 6 firecrackers. সন্ধিয়া পৰলৈ টমে 12টা মাৰ্বল, এটুকুৰা চক পেঞ্চিল, টিনেৰে বনোৱা এজন সৈনিক, এযোৰ ভেকুলী পোৱালি, এটা মেকুৰী পোৱালি, এখন চুৰিৰ নাল আৰু 6টা ফটকা জমা কৰিলে। In return, Tom got the fence whitewashed thrice. তাৰ পৰিৱৰ্তে টমে দেৱালখন 3বাৰকৈ ৰং কৰি ল'লে। ধন্যবাদ ছাত্ৰ ছাত্ৰীসকল, নিশ্চয় আজি তোমালোকে পাঠটো বুজি পালা। যদি বুজি পাইছা তেনেহ'লে লাইক এটা নিশ্চয় কৰিবা আৰু কমেণ্ট কৰি কিবা অসুবিধা পালে মোক সুধিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। তেতিয়া মোৰ আহিবলগীয়া নতুন নতুন ক্লাছসমূহ তোমালোকে পাই থাকিবা আৰু অতি সোনকালে মই তোমালোকলৈ এই লেচনটোৰ কুৱেশ্যন আনচাৰখিনি লৈ আহিম। তোমালোকে চাই থাকিবা।